অৱশ্যে অহা কালিলৈ অসমবাসীৰ বাবে এক ঐতিহাসিক ক্ষণ হৈ পৰিব, কিয়নো কাইলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ শৌৰ্যবীৰ্য প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। আৰু যিহেতু দেখা পোৱা গৈছে যে যি অসমৰ শৌৰ্যবীৰ্য প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ যি স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প যোৰহাট জিলা হোলোঙাপাৰাত নিৰ্মাণ হৈ আছিলে আৰু ইতিমধ্যে প্ৰতিমূৰ্তিভাগ সম্পূৰ্ণ হৈছে আৰু সেই প্ৰতিমূৰ্তিভাগ কাইলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰি দেশৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিব। আৰু তাৰ পিছত তেওঁ পোনে পোনে আহি মেলেং মেটেলি পথাৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব। প্ৰায় 1,65,000 লোকক তেওঁ সম্বোধন কৰিব আৰু 18,000 কোটি টকাৰ প্ৰকল্পলৈ তেওঁ ইতিমধ্যে অসমলৈ আহিব। আৰু তাৰ ভিতৰতে অন্যতম প্ৰকল্পৰ ভিতৰতে আছে শিৱসাগৰ মেডিকেল কলেজৰ তেওঁ ভাৰ্চুৱেলি আধাৰশিলা কৰিব। তাৰ উপৰি যি 5,55,555টি চৰকাৰী আৱাসগৃহ তেওঁ উন্মোচন কৰিব। তাৰ উপৰি তেওঁ যি তিনিচুকীয়া মেডিকেল কলেজৰ শুভাৰম্ভ কৰিব। এনেধৰণে আচলতে বহু আঁচনি লৈ তেওঁ এই বিশাল যি জনসভা মেলেং মেটেলিত অনুষ্ঠিত হ'ব, তাত তেওঁ ৰাইজক সম্বোধন কৰি তেওঁ উন্মোচন কৰিব, শিলান্যাস কৰিব। আৰু দেখা পোৱা গৈছে যে এই যি স্থানত আচলতে সভাখন অনুষ্ঠিত হ'ব, সেই সভাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ যে সকলো পিনৰ পৰা সজাই পৰাই তোলা হৈছে। সকলো দিশত আচলতে চৰকাৰী সকলো বিভাগৰ সহযোগত এনেধৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে। আৰু মৈদামস্থলীত যেতিয়া উপস্থিত হ'ব, তাত তেওঁলোকে যি আহোম সম্প্ৰদায়ৰ যিসকল লোক আছে তাই পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে তেওঁ যি প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিব। আৰু তাত তেওঁ যি আহোম সম্প্ৰদায়ৰ যি টুপি, গামোচা, হেনদাং তেনেকুৱা পৰম্পৰাগত সাজ পোছাক তেওঁক উপহাৰ হিচাপে দিয়া হ'ব। আৰু তাৰপিছত তেওঁ এই বিশাল জনসভাত অংশগ্ৰহণ কৰিব। আৰু যিহেতু নিৰ্বাচনী প্ৰাকখনত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যোৰহাটলৈ আহিব আৰু সেই লৈ ইতিমধ্যে এক যি সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰাকখনত আচলতে বিজেপি দলৰ হৈ তেওঁ ৰণসিঙা বজাবহি আৰু তাক লৈ উৎফুল্লিত হৈ পৰিছে যি দলৰ কৰ্মীসকলো উৎফুল্লিত হৈ পৰিছে। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী লগতে যি বিশ্বৰ এজন জনপ্ৰিয় নেতা হিচাপে পৰিচিত দেশৰ প্ৰধানমন্ত্ৰী যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ওচৰৰ পৰা পাবলৈ ইতিমধ্যে এই অঞ্চলৰ যিসকল স্থানীয় লোক আছে সেই লোকসকলৰ যথেষ্ট সমাগম হোৱাৰ সম্ভাৱনা আছে। আৰু প্ৰথমবাৰৰ বাবে আচলতে যি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি দেশৰ প্ৰধানমন্ত্ৰীজনে উন্মোচন কৰি যেতিয়া সামাজিক মাধ্যমত তেওঁ প্ৰচাৰ কৰা হ'ব, তাৰপিছতে আচলতে লাচিত বৰফুকনৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পই যে পৰ্যটক ক্ষেত্ৰখনত এক বিশেষ স্থান লাভ কৰিব, সিও প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু মোৰ কেমেৰাখনৰ যোগে দেখুৱাইছে যে যি স্থানত আচলতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশাল জনসভাত অংশগ্ৰহণ কৰিব, তাৰ কাম সম্পূৰ্ণ হৈছে। আৰু ইয়াত বিশেষকৈ যি লাখপতি বাইদেউসকলৰ লগতো দেশৰ প্ৰধানমন্ত্ৰীজনে মত বিনিময় কৰাৰ কথা আছে। আৰু এনেধৰণে আচলতে বাঁহৰ বেৰিকেড দিয়া হৈছে, সকলো ছাইডে সজাই পৰাই তোলা হৈছে। যোৰহাটৰ ৰাজপথসমূহ সজাই পৰাই তোলা হৈছে। বাঁহৰ বেৰিকেডে তেওঁলোকক স্থান নিৰীক্ষণ কৰি দিয়া হৈছে। আচলতে কোন স্থানত থাকিব, কেনেধৰণে আহিব, কোন দিশৰ পৰা উজনি মৰা লোকসকল কেনি আহি সোমাব বা নামনি মৰাৰ পৰা অহা লোকসকল কেনি সোমাব, সকলো ধৰণৰ ব্যৱস্থা খুব শৃংখলিতভাৱে কৰা হৈছে। আৰু তাৰ ব্যৱস্থা কৰিবৰ কাৰণে প্ৰশাসনৰ যিসকল লোক আছে, আৰক্ষীসকলে হওক বা বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে হওক, কিন্তু সকলোৱে আচলতে দিন ৰাতি একাকাৰ কৰি তেওঁলোক নিমজ্জিত হৈ আছে। আৰু সকলোৱে এটাই লক্ষ্য, আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে খুব নিজে তদাৰক কৰি আছে যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীজন আহোঁতে যাতে কোনো বিঘিনি নহয়, কোনো ছিদ্ৰ নাথাকে, তাৰ বাবে তেওঁ নিজে তদাৰক কৰি থকা দেখা পোৱা গৈছে। আৰু ক'ব লাগিব যে কাইলৈ যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটত ভৰি দি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি জনসভা উদ্দেশ্যি সম্বোধন কৰিব, সেয়াই কিন্তু বিজেপি যে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণসিঙা বজাব। আৰু আচলতে এয়াই তেওঁলোকৰ কৰ্মীসকলকো উৎসাহিত কৰাৰ সম্ভাৱনা আছে। আৰু সেইবাবে আচলতে এনেধৰণে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে চৰকাৰ, প্ৰশাসনে প্ৰস্তুতি চলাইছে। আৰু বিশ্বৰ পৰ্যটকৰ ক্ষেত্ৰত যে লাচিত বৰফুকনৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প যি অসম চৰকাৰৰ উদ্যোগত 214 কোটি টকাৰে নিৰ্মাণ কৰা সেই স্থলী, সেই প্ৰতিমূৰ্তিসহ যি স্থলী আছে, সেই স্থলীয়ে যে
যি আচলতে পৰ্যটক ক্ষেত্ৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ লগতে আৰু যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে লাচিত মৈদামত মাত্ৰ 10 মিনিট সময় কটাব আৰু সময় কটোৱাৰ পিছত তেওঁ এক পদপথে আহিব আচলতে এক ৰোড শ্ব' কৰি পেলাই তেওঁ মেলেং মেটেলি পথাৰলৈ অহাৰ সম্ভাৱনা আছে আৰু মোক কেমেৰা সজি পুনৰবাৰ কিছু দৃশ্যাংশ দেখুৱাব যে চাৰিও চাইডে মেলেং মেটেলি পথাৰৰ চাৰিও দিশৰ পৰা আচলতে প্ৰস্তুতি সম্পূৰ্ণ কৰি সকলো দিশে বাঁহৰ বেৰিকেড দি দিয়া হৈছে আৰু সকলো বিভাগৰ লোক আচলতে বিভিন্ন স্থানত তেওঁলোকৰ নিজৰ কৰ্তব্য আছে আৰু কোন স্থানত কেনেধৰণে কোন পিনৰ পৰা অহা মানুহ আহিব আৰু এটি পথ মই দেখাবলৈ অনুৰোধ জনাম যিটি পথে আচলতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজৰ মাজেৰে যাব আৰু তাৰ ৰাইজে আচলতে তেওঁক আদৰণি জনাব এই পথটি আচলতে আজি NKTV দৰ্শকসকলে আগবেলাতে আমি দেখুৱাবলৈ সক্ষম হৈছিলোঁ যে এই পথে আচলতে প্ৰধানমন্ত্ৰী নিৰাপত্তাৰক্ষীসকলে যিখন গাড়ীত প্ৰধানমন্ত্ৰীজনক লৈ যোৱা হ'ব বা আদৰণি জনোৱা হ'ব সেই গাড়ী ইতিমধ্যে তেওঁলোকে অনুশীলন চলালে আৰু এই পথটোৱেদি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গৈ তেওঁ মঞ্চত উঠিব আৰু মঞ্চত উঠি পেলাই প্ৰায় 1,65,000 লোকক তেওঁ সম্বোধন কৰিব এনেধৰণে আচলতে এতিয়া দেখা পোৱা গৈছে যে মেলেং মেটেলি পথাৰত উখল মাখলৰ পৰিৱেশ সকলো ব্যস্ত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰীজনক আদৰিবলৈ সকলোৱে যেন কামত কোনো কুটি ৰখাব বিচৰা নাই সকলোৱে এটাই আশা কৰিছে যে প্ৰধানমন্ত্ৰীজনৰ যি যোৰহাট ভ্ৰমণ সেই ভ্ৰমণ যাতে সুকলমে হৈ যায় তাৰ বাবে কিন্তু সকলোৱে সময় ব্যস্ত হৈ পৰিব